আজি সম্পূৰ্ণ এমাহ হ'ল জুবিনদা নাইকিয়া হোৱা, কিন্তু আজিও আমি অসমৰ জনসাধাৰণে কান্দি কান্দি তেওঁৰ বাবে ন্যায় বিচাৰি থাকিব লগা হৈছে। আমিতো বেলেগ একোৱে বিচৰা নাছিলোঁ, মাত্ৰ আমি জানিব বিচাৰিছিলোঁ জুবিনদাৰ লগত আচলতে সেইদিনা হৈছিল কি, কাৰ অৱহেলাৰ কাৰণে, কাৰ ষড়যন্ত্ৰৰ কাৰণে আচলতে জুবিনদা আমাৰ মাজৰ পৰা যাবলগীয়া হ'ল। আচলতে আমি সকলোৱে জানো, সকলোৰে লগতে চৰকাৰেও জানে, তাৰপিছতো কিয় ওলোটাই সিহঁতক বচোৱাৰহে চেষ্টা? কিয় এটা শান্তিপূৰ্ণ প্ৰতিবাদক এটা হিংসাত্মক প্ৰতিবাদলৈ এজন পুলিচ বিষয়াৰ দ্বাৰা সলনি কৰোৱা হ'ল? কিয় বিৰোধীয়ে বাৰে বাৰে ৰাজনীতি কৰিছে বুলি কৈ প্ৰতিটো কথাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনীতি কৰি আছে? আমাক এইটোৰ বিচাৰ এতিয়া নালাগে যে কোনে জুবিনদাৰ পৰা কিমান টকা মাৰিলে, কোনজন PSOৰ তাত কিমান টকা আছে। আমাক মাত্ৰ এতিয়া লাগে জুবিনদাৰ ন্যায়। কোনে কিমান টকা মাৰিলে, কোনে কি কৰিলে, সেইবোৰৰ বিচাৰ নিশ্চিতভাৱে হ'ব লাগিব, কিন্তু এতিয়া নহয়। আৰু যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিল শ্যামকানু মহন্তৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি, এই কথাটো বাৰু কিমানে বিশ্বাস কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন চতুৰ মিছলীয়া মানুহ। নৰ্থ ইষ্ট ফেষ্টিভেল চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত এক অনুষ্ঠান। শ্যামকানুৰ লগত এই অনুষ্ঠানটোত চৰকাৰো জড়িত আছিল, গতিকে চৰকাৰো পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুত দায়ী। চৰকাৰ নিজে যিহেতু জুবিনদাৰ ঘটনাটোত ইতিমধ্যেই ৰাইজৰ কাঠগড়াত আছেই, তেনেস্থলত জনতাৰ বুকুৰ জুইকুৰাক জোৰকৈ দমন কৰিবলৈ যোৱাৰ নৈতিক অধিকাৰ চৰকাৰৰ একদমেই নাই। জুবিনৰ মৰমত আৰু আৱেগত ওলাই অহা জনতাক শ্ৰদ্ধা জনাব লাগিব। আপোনালোকৰ দৰে এওঁলোকৰ কোনো স্বাৰ্থ নাই, মাথো জুবিনদাৰ কাৰণে, জুবিনদাৰ ন্যায়ৰ কাৰণে এওঁলোক ওলাই আহিছে। আগন্তুক দিনত আৰু এজনো জুবিন অনুৰাগীৰ তেজ দেখিবলৈ পালে কিন্তু কথা বেয়া হ'ব। ৰাইজে চৰকাৰ সলাই দিবলৈ বেছি সময় নালাগিব। আমি মাত্ৰ দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ। কিমান অনুতাপৰ বিষয় হ'ব পাৰে চাওকচোন। আমাৰ গৌৰৱ জুবিনদাৰ ন্যায় বিচাৰি আজি আমি প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? আমাৰ পলিটিচিয়ানবোৰো যে কিমান নীলাজ হয়, কিমান নিম্নমানৰ ৰাজনীতি কৰিব পাৰে ইহঁতে। কি শাসক কি বিৰোধী, জুবিনদাৰ মৃত্যুক লৈও ইহঁতে ৰাজনীতি কৰিব পাৰে। যেতিয়াই জুবিনদাৰ কাৰণে তেওঁলোকে মুখ মেলে, তেতিয়াই নিজৰ নিজৰ ৰাজনৈতিক প্ৰপগণ্ডাৰ কথা আৰম্ভ কৰি দিয়ে। মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁৱে যে মুখ্যমন্ত্ৰীয়ে এই ন্যায় প্ৰক্ৰিয়াটোক ২৬ৰ ইলেকশ্যনলৈকে লৈ যাব, যাতে ২৬ৰ ইলেকশ্যনত এই কথাটো লৈয়ে তেওঁ ভোট ভিক্ষা খুজিব পাৰে। জুবিনদাৰ কাৰণে মৃত্যুটো যেন সকলোৱে নিজৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ এক সোণালী সুযোগ। এটা সকলোতকৈ হাঁহি উঠা কথা, এইবোৰ হোৱাৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্যামকানুৰ সৈতে খুবেই মধুৰ সম্পৰ্ক আছিল। এইবোৰ ফটো তাৰ এই জ্বলন্ত উদাহৰণ। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কয়? তেওঁ হেনো শ্যামকানু মহন্তৰ লগত এবাৰহে মাত্ৰ দেখা সাক্ষাৎ হৈছিল, তাকো কিবা এটা অনুষ্ঠানত। আনফালে গৌৰৱ গগৈ ডাঙৰীয়া, বাহ, কানু। শ্যামকানু মহন্তলৈ তেওঁৰ ইমান মৰম যে মৰমতে কানু বুলিহে সম্বোধন কৰিছিল। তেনেকৈ বিজেপিৰ এইবোৰ নেতা। আৰুতো আমাৰ দল সংগঠনবোৰৰ কথা ক'বই নালাগে। চাওকচোন এওঁলোকৰ ফুপুলা স্বৰূপটো। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সেই দুজন খলনায়ক, সেই দুজন স্বাৰ্থলোভী জাতিদ্ৰোহী। শ্যামকানু মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। শ্যামকানু মহন্ত ডাঙৰীয়াই নেতৃত্ব লওক। আমি সদৌ অসম ছাত্ৰ সন্থা জনগোষ্ঠীয় সংগঠনসমূহ সদায় লগত আছোঁ। আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ কাষ চুমিম। ধন্যবাদ। জয় আই অসম। কিন্তু এতিয়া নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে কোনেও শ্যামকানুক চিনি নোপোৱা হ'ল। কিমান স্বাৰ্থপৰ নেতা এওঁলোক। আগতেও কৈছিলোঁ, এতিয়াও ক'ম আৰু আগলৈও কৈ যাম, জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড। সম্পূৰ্ণ এমাহ হ'ল আৰু কিমান দিন লগাব জাষ্টিছ প্ৰচেছটোত? হ'ল আৰু চবে ৰাজনীতি কৰা বন্ধ কৰক। জয় জুবিনদা, জয় আই অসম। বাকী থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো।